Hello and welcome back to MNB EduHub. আজি আমি আকৌ তোমালোকৰ আগত উপস্থিত হৈছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2024-25 অৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ লৈ আজিৰ ভিডিঅ'ত আমি তোমালোকৰ লগত ডিসকাস কৰিম ওয়েস্ট কাৰ্বি আংলং জিলাৰ যি প্ৰশ্ন আছে সেই প্ৰশ্ন ভিডিঅ'টোত আমি তোমালোকৰ লগত 45 টা যি এমসিকিউ কোৱেশ্চনছ আছিল সেই কোৱেশ্চনছবোৰ ডিসকাস কৰিম তোমালোকে যদি চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন ৰাখিবা বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন কেবিনেট মিশন ভাৰতলৈ আহিছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু 1946 চনত 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিশন ভাৰতলৈ আহিছিল দুই নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধান সভাৰ খসৰা কমিটিৰ অধ্যক্ষজন আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ ডক্টৰ বি আৰ আম্বেদকাৰ 3 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু 1946 চনত 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল 4 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানজন হল আৰু শুদ্ধ উত্তৰ অপচন ডি এন্টানিও গুটেৰেছ 5 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু 24 অক্টোবৰ তাৰিখে কাৰণ 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল বা ফৰ্ম হৈছিল 6 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি 15 জন 7 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ব লাগিব আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন মুখ্য ন্যায়াধীশ 8 নম্বৰ প্ৰশ্ন অসমত এতিয়াও পৰম্পৰাগত বিনিময় প্ৰথা অব্যাহত আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি জুনবেল মেলাত 9 নম্বৰ প্ৰশ্ন বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো হল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু ছুইডেনৰ ৰিক্স বেংক আৰু এই বেংকটো 1654 চনত স্থাপনা কৰা হৈছিল 10 নম্বৰ প্ৰশ্ন ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু 1935 চনত 11 নম্বৰ প্ৰশ্ন নাবাৰ্ড গঠন কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব 1982 চনত অপচন এ যেটো আছে এইটো 12 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ ক্ৰম বিকাশৰ দ্বিতীয় পৰ্যায়টো হল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি জন্তুমান 13 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ হল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভাৰতৰ প্ৰধানমন্ত্ৰী 14 নম্বৰ প্ৰশ্ন ভাৰতৰ এটা অৰ্থনৈতিক বছৰৰ সময়কাল হল আৰু শুদ্ধ উত্তৰটো হ'ব 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে অপচন সি যেটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 15 নম্বৰ প্ৰশ্ন প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ 1990 চনত 16 নম্বৰ প্ৰশ্ন নীতি আয়োগ গঠন কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু 2015 চনত 2015 চনৰ 1 জানুৱাৰী তাৰিখে নীতি আয়োগ গঠন কৰা হৈছিল 17 নম্বৰ প্ৰশ্ন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1 এপ্ৰিল 1941 চনৰ পৰা 31 মাৰ্চ 1956 চনলৈ এই যেটো প্ৰশ্ন আছে তোমালোকৰ ওয়েস্ট কাৰ্বি আংলঙৰ ইয়াতে কেৱল চন আৰু চন কোনটো কিমান চনত স্থাপন কৰা হৈছিল আৰু বেছিভাগ চনৰ কথাই ইয়াতে তাৰমানে তোমালোকৰ এইটো প্ৰশ্নত আহিছে এইটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় যদি এইটো প্ৰশ্ন তোমালোকে কমপ্লিট কৰা তেতিয়াহলে ম্যাক্সিমাম যেটো চনৰ মানে প্ৰশ্ন আহিলে আমি ইয়াৰ পৰা
ধুনীয়াকৈ কৰিব পাৰিম। 18 নম্বৰ প্ৰশ্ন, মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসনিক বিষয়া গৰাকীৰ নাম আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লৰ্ড মিণ্টো। 19 নম্বৰ প্ৰশ্ন, বন্দিনী ভাৰত নাটকখনৰ ৰচক আছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী। 20 নম্বৰ প্ৰশ্ন, 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰামছে মেকডোনাল্ড। 21 নম্বৰ প্ৰশ্ন, গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 মাৰ্চ 1931 চনত। 22 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ সাংসদে ভাৰত স্বাধীনতা আইন গৃহীত কৰে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জুলাই 1947 চনত। 23 নম্বৰ প্ৰশ্ন, মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিলে আৰু শুদ্ধ উত্তৰ অপশ্যন ডি পিয়লি বৰুৱাক। 24 নম্বৰ প্ৰশ্ন, ফুলগুৰি ধাবা সংঘটিত হৈছিল আৰু শুদ্ধ উত্তৰ অপশ্যন চি 1861 চনত। 25 নম্বৰ প্ৰশ্ন, মুফট মিলছ অসমলৈ আহিছিলে আৰু শুদ্ধ উত্তৰ অপশ্যন এ 1853 চনত। 26 নম্বৰ প্ৰশ্ন, আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন বৈঠক 1905 চনত ক'ত অনুষ্ঠিত হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়ত। 27 নম্বৰ প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক আছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। 28 নম্বৰ প্ৰশ্ন, অসমত বাংলা ভাষা কেতিয়া প্ৰচলন কৰা হৈছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1837 চনত। 29 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয় আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 21 জুন তাৰিখে। 30 নম্বৰ প্ৰশ্ন, অৰ্থশাস্ত্ৰ ৰচনা কৰিছিলে আৰু শুদ্ধ উত্তৰ অপশ্যন এ কৌটিল্যই। 31 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় আৰু শুদ্ধ উত্তৰ অপশ্যন ডি নাগালেণ্ড। 32 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বিলুপ্তিপ্ৰায় প্ৰাণী আৰু শুদ্ধ উত্তৰ অপশ্যন বি নলগাহৰি। 33 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ অনৱীকৰণযোগ্য সম্পদ আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰাকৃতিক গেছ। 34 নম্বৰ প্ৰশ্ন, আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন এ জৰ্জ চিজহাম। 35 নম্বৰ প্ৰশ্ন, বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আৰু শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো 5 জুন তাৰিখে। 36 নম্বৰ প্ৰশ্ন, মৰুকৰণৰ দ্বাৰা সৰ্বাধিক আক্ৰান্ত মহাদেশখনৰ নাম হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন এ উত্তৰ আমেৰিকা আৰু উত্তৰ আমেৰিকা মহাদেশৰ 27% ভূমি মৰুকৰণে আক্ৰান্ত কৰিছে। 37 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ সেউজগৃহ গেছ আৰু শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্বন ডাই অক্সাইড। 38 নম্বৰ প্ৰশ্ন, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে আৰু শুদ্ধ উত্তৰ অপশ্যন ডি লোহিত সাগৰ। 39 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ক্ষুদ্ৰতম দেশখন হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন এ ভেটিকান চিটি। 40 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন চি ইণ্ডিজ পৰ্বতমালা আৰু এই পৰ্বতমালাখন দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। 41 নম্বৰ প্ৰশ্ন, অসমৰ মাটিকালি হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 78,438 বৰ্গ কিলোমিটাৰ। 42 নম্বৰ প্ৰশ্ন, অসমত প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব আৰু শুদ্ধ উত্তৰ অপশ্যন ডি 398 জন। 43 নম্বৰ প্ৰশ্ন, অসমৰ সৰ্ববৃহৎ
কৃষিভিত্তিক উদ্যোগ হ'ল আৰু শুদ্ধ উত্তৰ অপশ্যন এ চাহ উদ্যোগ। ৪৪ নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম তেল উদ্যোগটো হ'ল আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডিগবৈ তেল শোধনাগাৰ। ৪৫ নম্বৰ প্ৰশ্ন অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অষ্ট্ৰিকসকল। ডিয়াৰ ষ্টুডেণ্টছ, ৱেষ্ট কাৰ্বি আংলং জিলাৰ যি কুৱেশ্যন পেপাৰ আছিলে এইটো কিজানি এইবাৰৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ আটাইতকৈ ইজি কুৱেশ্যন পেপাৰ আছিলে, কিন্তু এই কুৱেশ্যন পেপাৰত এটা বস্তু আছে, সেইটো হ'ল যে বহুত চনৰ বিষয়ে আছে। এই কুৱেশ্যন পেপাৰ যদি তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰা তেতিয়াহ'লে চনবোৰ এই কুৱেশ্যন পেপাৰখন যদি তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰা তেতিয়াহ'লে তোমালোকৰ চনবোৰৰ বিষয়ে বহুত আইডিয়া আহিব। সেইকাৰণে এই কুৱেশ্যন পেপাৰটো তোমালোকে ভালকৈ চাবা আৰু তোমালোকৰ ফ্ৰেণ্ডে যাতে পায় তাৰ কাৰণে তোমালোকে এই ভিডিঅ'টো ফ্ৰেণ্ডকলৈকে শ্বেয়াৰ কৰি দিবা। যদি তোমালোকক কুৱেশ্যন পেপাৰৰ প্ৰয়োজন আছে, আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে যাৰ লিংক আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰে পৰা তোমালোকে হোৱাটছএপ গ্ৰুপটোও জইন কৰিব পাৰিবা। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক উপকৃত কৰিব। যদি উপকৃত কৰে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।